Hello everyone. আজিৰ কুৱেশ্যন পেপাৰখন হৈছে গুৱাহাটী হাইকোৰ্টৰ টেকনিকেল এছিষ্টেণ্ট পষ্টৰ। এই এক্সামটো ৰিচেণ্টলি 2025তে হৈ গৈছে। গোটেই কুৱেশ্যন পেপাৰখনত টোটেল 10টা জেনেৰেল নলেজৰ কুৱেশ্যন আছে। আজি আমি সেই 10টা জেনেৰেল নলেজৰ কুৱেশ্যনকে ডিছকাছ কৰিম। আহকচোন চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট ইন্ট্ৰডিউচ দ্য গুডছ এণ্ড ছাৰ্ভিচ টেক্স ইন ইণ্ডিয়া। ইয়াত সোধা হৈছে যে GST কোনটো এমেণ্ডমেণ্টৰ থ্ৰুৱেদি কনষ্টিটিউশ্যনত ইনক্লুড কৰা হৈছে। ইয়াৰ আনচাৰটো কি হ'ব? অপশ্যন বি 101। এতিয়া ইয়াত 101ৰ পৰা 106লৈ এখন চাৰ্ট দিয়া হৈছে। এই এমেণ্ডমেণ্টখিনি খুব ইম্পৰ্টেণ্ট হয়। এক্সামত প্ৰায়ে অহা দেখা যায়। আপোনালোকে এবাৰ চকু ফুৰাই যাব। ইয়াত যে বোল্ড লেটাৰত লিখা আছে এইকেইটা চাই গ'লেও আপোনালোকে আনচাৰ কৰিব পাৰিব। আপোনালোকে এনেদৰে মনত ৰাখিব পাৰে 101 GST, 102 NCBC মানে নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছেছ, তেনেদৰে 103ত কি হৈছিলে 10% ৰিজাৰ্ভেশ্যন দিছিলে EWSক, ক'ত দিছিলে এডুকেশ্যনেল ইনষ্টিটিউশ্যনত আৰু গভমেণ্ট জবত। 104ত কি হৈছিলে SC STক লোকসভা আৰু ষ্টেট এছেম্বলিত ৰিজাৰ্ভেশ্যনবিলাক এক্সটেণ্ড কৰা হৈছিলে আৰু এংলো ইণ্ডিয়ান ৰিপ্ৰেজেণ্টেশ্যনটো উঠাই দিয়া হৈছিলে। নেক্সটটো হৈছে 105th। ইয়াত ষ্টেটক পাৱাৰ দিছিলে যে আইডেণ্টিফাই আৰু নটিফাই কৰিব পাৰে কোনবিলাক আদাৰ বেকৱাৰ্ড ক্লাছৰ অন্তৰ্গত হয়। 106ত কি হৈছিলে ওমেনক ৰিজাৰ্ভেশ্যন দিয়া হৈছিলে। ক'ত দিয়া হৈছে ইয়াত লিখা আছে লোকসভা, ষ্টেট লেজিছলেটিভ এছেম্বলি, দিল্লী লেজিছলেটিভ এছেম্বলি আৰু ইনক্লুডিং দ'জ ষ্টেটছ ৰিজাৰ্ভ ফৰ SC and ST। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ। ইয়াৰ আনচাৰটো হ'ব ৱেষ্ট বেংগল, চি। এতিয়া লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ কাৰ লগত শ্বেয়াৰ কৰি আছে আমাৰ ইণ্ডিয়াই, কোনখন কাণ্ট্ৰিৰ লগত? আটাইতকৈ লংগেষ্ট বুলি ক'লে হ'ব বাংলাদেশৰ লগত আটাইতকৈ দীঘলীয়া বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে। নেক্সটখন হ'ব আপোনাৰ চাইনা আৰু নেক্সটখন হ'ব পাকিস্তান। এনেদৰে আমি গোটেই যিমানখিনি টাচ কৰি আছে আমাৰ ইণ্ডিয়াৰ লগত বেলেগ কাণ্ট্ৰি গোটেইখিনি আমি এনেকৈ আটাইতকৈ দীঘলৰ পৰা সৰুলৈকে আমি মিলাই লওঁ। বাংলাদেশ, চাইনা, পাকিস্তান, নেপাল, ম্যানমাৰ, ভূটান আৰু হ'ব আফগানিস্তান। এইটো কেনেদৰে মনত ৰাখিব আপোনালোকে? এইটো যে প্ৰথম এলফাবেটকেইটা লিখি দিছোঁ তাৰ এটা ৱৰ্ড বনি গৈছে, এইটো কি হৈছে বাচপন MBA। এনেদৰে মনত ৰাখিব পাৰে। এইটো গম পাই যাব। B মানে বাংলাদেশ, CH মানে চাইনা, P মানে হৈছে পাকিস্তান, নেপাল, ম্যানমাৰ, ভূটান আৰু আফগানিস্তান। অ'কে, তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য এমেণ্ডমেণ্ট প্ৰচেছ। ইয়াত কোৱা হৈছে যে কনষ্টিটিউশ্যনত যিবোৰ আৰ্টিকল আছে সেই আৰ্টিকলবিলাক এমেণ্ডমেণ্ট কৰে যে কেতিয়াবা সেই আৰ্টিকলবিলাকত কিছুমান কথা এড কৰি দিয়ে বা ৰিমুভ কৰি দিয়ে। সেই এমেণ্ডমেণ্টৰ যি প্ৰচেছ আছে সেই প্ৰচেছটো কনষ্টিটিউশ্যনেলত কোনটো আৰ্টিকলত মেনশ্যন কৰা আছে? ইয়াৰ আনচাৰটো হ'ব অপশ্যন এ আৰ্টিকল 368। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ ডিছকভাৰী অফ ইণ্ডিয়া। ইয়াৰ আনচাৰটো হ'ব অপশ্যন চি জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যনটো হৈছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ইজ লোকেটেড ইন। ইয়াৰ আনচাৰটো হ'ব অপশ্যন ডি ৱাশ্বিংটন DC। এতিয়া ইয়াত এখন চাৰ্ট দিয়া হৈছে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আৰু তাৰ হেডকোৱাৰ্টাৰবিলাক। আমি লাষ্ট ভিডিঅ'টো যেতিয়া গুৱাহাটী হাইকোৰ্টৰ JA আমি ডিছকাছ কৰিছিলোঁ তাতো এনেকুৱা কুৱেশ্যন আহিছে। গতিকে এইখিনি এনেকুৱাবিলাক কুৱেশ্যন খুব সঘনাই আহি থাকে। আপোনালোকে এই চাৰ্টখন এবাৰ চকু ফুৰাই যাব, খুব ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনটো হৈছে দ্য কিয়োটো প্ৰট'কল ইজ ৰিলেটেড টু। ইয়াৰ আনচাৰটো হ'ব অপশ্যন চি ক্লাইমেট চেঞ্জ। এতিয়া কিয়োটো প্ৰট'কলনো কি হয়? এইটো এটা হৈছে ইণ্টাৰনেশ্যনেল ট্ৰিটি। মানে কেইবাখনো কাণ্ট্ৰি লগ লাগি পেলাই এটা ট্ৰিটি চাইন কৰিছে কিহৰ বাবে? টু ৰিডিউচ গ্ৰীণ হাউচ গেছ এমিশ্যন। আৰু যেতিয়া ট্ৰিটিটো চাইন কৰিছিলে তেতিয়া ইয়াৰটো আছিলে 1997 আৰু কেম ইন ফ'ৰ্চ মানে কেতিয়াৰ পৰা কাৰ্যকৰী হ'ল 2005ৰ পৰা।
নেক্সট কুৱেশ্যনটো হৈছে দ্য টাৰ্ম 5G ইন টেলিকমিউনিকেশ্যনছ ৰেফাৰ্ছ টু, ইয়াৰ আনচাৰ হ'ব অপশ্যন বি, 5th জেনেৰেশ্যন মোবাইল নেটৱৰ্ক। নেক্সট কুৱেশ্যনটো হৈছে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ইজ লোকেটেড ইন, ইয়াৰ আনচাৰটো হ'ব দ্য হোক, নেডাৰলেণ্ড, অপশ্যন চি। এতিয়া ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচনো কি হয়? ই এটা ইউএনৰ অৰ্গেন হয়। ইউএন মানে হৈছে ইউনাইটেড নেশ্যন, এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয়। ইউএনৰ আণ্ডাৰত 6টা অৰ্গেন আছে টোটেল। তাৰে এটা অৰ্গেন হৈছে ICJ। ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে হোক, নেডাৰলেণ্ড। আৰু তেনেদৰে ICC বুলি ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট বুলি এটা ছেইম জেগাতে আছে, হেডকোৱাৰ্টাৰ ছেইম হয়, হোক, নেডাৰলেণ্ড, কিন্তু এইটো ইউএনৰ পাৰ্ট নহয়। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু উইন এ নোবেল প্ৰাইজ? ইয়াৰ আনচাৰটো হ'ব অপশ্যন বি, মেৰী কিউৰী। এতিয়া ইণ্ডিয়াৰ পৰানো কোনে কোনে নোবেল প্ৰাইজ পাইছে তাৰে এখন মানে ফটো দিয়া হৈছে। আপোনালোকে নামবোৰ এবাৰ চাই যাব, কেতিয়াবা এইবিলাক খুব আহে মানে কুৱেশ্যন, বহুত কমন কুৱেশ্যন হয়। এবাৰ নামবোৰ চাই গ'লেই হৈ যাব, আপোনালোকৰ অলপ অলপকৈ মনত পৰি যাব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান চাইণ্টিষ্ট ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া? ইয়াৰ আনচাৰটো আমি সকলোৱে জানো, APJ আব্দুল কালাম। এখেতকনো মিছাইল মেন অফ ইণ্ডিয়া কিয় কয়? এই যে দেখিছে IGMDP মানে হৈছে ইণ্টিগ্ৰেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰাম, ইয়াৰ আণ্ডাৰত তেওঁ ইমানবিলাক মিছাইল ডেভেলপ কৰি থৈ গৈছে। এইবিলাক যে নামবোৰ দেখিছে এইবোৰ চব মিছাইল হয়, পৃথিৱী, আকাশ, নাগ, ত্ৰিশূল, অগ্নি। আৰু দুটা আমি এক্সট্ৰা পইণ্ট ইয়াত দি ৰাখিছোঁ, এইটো চাওক। হোমী জাহাংগীৰ ভাবা কি কোৱা হয়? ফাদাৰ অফ ইণ্ডিয়ান নিউক্লিয়াৰ প্ৰগ্ৰাম। নেক্সটটো হৈছে বিক্ৰম চাৰাভাই, তেখেতক কি বুলি কোৱা হয়? ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম। ইমানেই আছিলে 10টা কুৱেশ্যন। কুৱেশ্যন পেপাৰখনত অকল 10টাই জেনেৰেল নলেজৰ কুৱেশ্যন আছিলে। আজিলৈ ইমানেই। থেংক ইউ।